উঠি আহোতে যুৱকে লম্পট যুৱকে এবাৰ ছাত্ৰীগৰাকীক শালীনতা হানিৰ চেষ্টা কৰিছে আৰু লগতে টমটমৰ পৰা জপিয়াই কথপি প্ৰাণ ৰক্ষা কৰিছে যুৱতীগৰাকীৰ আৰু সেই ছাত্ৰীগৰাকীৰ কথপি প্ৰাণ ৰক্ষা কৰিছে আৰু এই ঘটনাৰ পাছত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে পুনৰ উল্লেখ কৰিছো ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে এজন লম্পট যুৱকে ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে টমটমত উঠি আহিছিল ছাত্ৰীগৰাকী আৰু তেনেকুৱা সময়তে লম্পট যুৱকে ছাত্ৰীগৰাকীৰ শালীনতা হানিৰ চেষ্টা কৰিছে পুনৰ কৈছো এগৰাকী ছাত্ৰীৰ শালীনতা হানিৰ চেষ্টা কৰিছে লম্পট যুৱকে আৰু এই ঘটনাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে সামগুৰিত সংঘটিত হৈছে এই ঘটনা সামগুৰিত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে পুনৰ কৈছো এগৰাকী ছাত্ৰীক টমটমত বিদ্যালয়লৈ আহি আছিল আৰু বিদ্যালয়ত আহি থকা সময়তে এজন যুৱকে শালীনতা হানিৰ চেষ্টা কৰিছে আৰু টমটমৰ পৰা জপিয়াই কথমপি প্ৰাণ ৰক্ষা কৰিছে ছাত্ৰীগৰাকীৰ সামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭ম শ্ৰেণীত অধ্যয়নৰত আছিল ছাত্ৰীগৰাকী আৰু সম্প্ৰতি সামগুৰি আৰক্ষীৰ কাষ চাপিছে বিদ্যালয় কৰ্তৃপক্ষ আৰু বৰ্তমানেও ঘটনা সংঘটিত কৰা টমটম আৰু যুৱকজনৰ কোনো সন্ধান ওলোৱা নাই বুলি জানিব পৰা গৈছে পুনৰ কৈছো সামগুৰিত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে টমটমেৰে বিদ্যালয়ত আহি থকা সময়তে লম্পট যুৱকে সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড ৭ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে লম্পট যুৱকে টমটমত আহি আছিল ছাত্ৰীগৰাকী বিদ্যালয়ত আৰু তেনেকুৱা সময়তে সেই ছাত্ৰীগৰাকীৰ শালীনতা হানিৰ চেষ্টা কৰিছে আৰু এই ঘটনাৰ পাছতে এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু টমটমৰ পৰা জপিয়াইছে ছাত্ৰীগৰাকী আৰু টমটমৰ পৰা জপিয়াই কথমপিহে প্ৰাণ ৰক্ষা কৰিছে বা কথমপিহে লম্পট যুৱকৰ পৰা প্ৰাণ ৰক্ষা কৰিছে সেই কিশোৰীগৰাকী সেই ছাত্ৰীগৰাকীৰ আৰু সামগুৰিত সংঘটিত হৈছে এই ঘটনা সামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭ম শ্ৰেণীত অধ্যয়নৰত আছিল ছাত্ৰীগৰাকী এই ছাত্ৰীগৰাকীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে আৰু পৰৱৰ্তী সময়ত বিদ্যালয় কৰ্তৃপক্ষ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী এইদৰে কাষ চাপিছে আৰক্ষীৰ কাষ চাপিছে আৰু এই পৰ্যন্ত এই ঘটনা সংঘটিত কৰা যুৱকজনৰ কোনো সন্ধান লাভ কৰা নাই বা এই টমটমখনৰ কোনো সন্ধান লাভ কৰা নাই আৰক্ষীয়ে সামগুৰিত সংঘটিত হৈছে এই ঘটনা কালি ৰাতিপুৱা এটা ঘটনা ঘটি হৈছে আমাৰ বিদ্যালয় নহয় বিদ্যালয়ৰ বাহিৰত আমাৰ বিদ্যালয় ৭ম মানৰ ছাত্ৰী এগৰাকী গটঙা পাই আহে সদায় টমটমৰ নিচিনা যে যিখন অটো টাইপৰ ই ৰিক্সা টাইপৰ তেনেকুৱা এখনত আহে কালি সদায় যিখনত আহে তাই সেইখনত উঠাৰ পিছত এখন পেচেঞ্জাৰ নাই কাৰণে তেওঁ কি কৰিলে বেলেগ এখনত বহাই দিলে ঠিক আছে আহি আছে তাই আহি বাটত কোনোবা ল'ৰা এটা ড্ৰাইভাৰজনে আৰু ল'ৰা এটাক বাটত উঠাইছে আৰু উঠি অহাৰ পৰা তাই অকণমান অনুভৱ কৰিছে সৰু যদিও তাই অকণ কমফৰ্ট হোৱা নাই তাই অসুবিধা পাইছে অকণ ডিষ্টাৰ্বেঞ্চ পাইছে তাই বোধ কৰি পাই আহি আছে তেওঁ তেনেকৈ তাৰপিছত আহি স্কুলৰ সন্মুখ পালে স্কুল পালে জানে ইউনিফৰ্ম পিন্ধি আহিছে সদায় লৈ আহে স্কুলত আহিব তাৰপৰা উঠোতেই কৈ আহিছে স্কুলত আহিছে স্কুলৰ গেটৰ মুখত হেৰিখন নাৰাখিলে টমটমখন নাৰাখিলে ই ৰিক্সাখন নাৰাখি ইহঁতে স্পীড দি আগুৱাই লৈ গুচি গ'ল গৈ প্ৰায় 50 মিটাৰমান আগুৱাই যিটো আমাৰ চাবৱে আছে চাবৱেৰ পৰা মেইন ৰাস্তালৈ উঠা সেইটো ক্ৰছ কৰিলে যেতিয়া তাই ভয় খালে আৰু ইণ্ডিমিডিয়েট লগত বহি অহা ল'ৰাটোৱে হাতত এখন ৰুমাল এখন পকেটৰ পৰা টানি উলিয়াই লৈছে তাই সন্দেহ কৰিলে এখন মুখে চুখে দিব পাৰে আৰু যিহেতু সিহঁতে ৰখা নাই টমটমখন আগুৱাই লৈ গ'লগৈ তাই টমটমখনৰ পৰা জাপ মাৰি দিলে ভয়তে জাপ মাৰি দি যথেষ্ট তাই ইনজিঅ'ৰ হৈছে হাতত ভৰিত যথেষ্ট মূৰতো আঘাত পাইছে ইনজিঅ'ৰ হৈছে তাৰপৰা ততাতৈয়াকৈ স্কুললৈ অহাৰ পিছত আমি যিহেতু কথাটো গম পাওঁ আৰু তাই কোৱা মতে তাই যেতিয়া জাপ মাৰিছে ৰাস্তাৰ কোনোবা এজন মানুহ দৌৰ মাৰি পেলাই এক্সিডেণ্ট হৈছে বুলি ভাবিছে আৰু দৌৰি অহাৰ লগে লগে টমটমত থকা যিটো ল'ৰা বহি অহা ল'ৰাটো টমটমৰ পৰা জাপ মাৰি আগলৈ দৌৰি থানাৰ পিনে আগুৱাই দৌৰি গুচি গ'ল আৰু টমটমখনো সমানে ফুল স্পীডত আগুৱাই গুচি গ'ল আৰু তাইও দৌৰি থাপৰি স্কুল পালেহি তাৰপিছত আমি গম পালোঁ কথাটো আমাক জনোৱাৰ লগে লগে মই হস্পিটালত পঠাই দিলোঁ যিখিনি প্ৰিলিমিনেৰী ট্ৰিটমেণ্ট কৰিব লাগে এইখিনি কৰালোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত